বৰ আনন্দৰ খবৰ, মহৎ প্ৰচেষ্টা। আমাৰ নতুন প্ৰজন্মৰ এইটো এটা বৰ সাংঘাতিক ধৰণে সমাজলৈ যাব পৰা এটা মানে ভাল বাৰ্তা গৈছে। কাৰণ এনি হাইজিনে আজি 6 বছৰে এই যিটো কাম কৰি আছে সমাজৰ কাৰণে, সেইটো অকল আমি অন্তৰৰ পৰা প্ৰথমে আমি বিয়াত বক্তৃতা বা ভাষণ এনেকুৱা কথা নাহে, আমাৰ এটাই অন্তৰৰ পৰা আহিছে যে আমাৰ শুভকামনা, উলগ অভিনন্দন আৰু আন্তৰিকতাৰে বিচাৰোঁ এই এনি হাইজিন ফাউণ্ডেশ্যন এতিয়া আজি 6 বছৰ, কিন্তু আমি ভাবোঁ 60 বছৰ হওক, 60 বছৰ কিয় অনন্ত কাললৈ এয়া চলি থাকক, একক হওক, অনন্য হওক আৰু এখন সুস্থ সবল সমাজ এই এনি হাইজিন আৰু এনি ফাউণ্ডেশ্যনে যে দিব, ইয়াত আমাৰ সন্দেহ নাই। এইকাৰণেই নাই কাৰণ নতুন প্ৰজন্ম, আৰু নতুন প্ৰজন্মৰ বিষয়ে কি ক'ম, আমাৰ ডক্টৰ আব্দুল কালাম ডাঙৰীয়াই আমাক কৈছিলে যে আমাৰ সমাজৰ দেশৰ নতুন প্ৰজন্মৰ যিখিনি শক্তি আৰু সাহস আৰু চিন্তা, সেইখিনিক যদি আমি গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজ এখন সলনি কৰিবলৈ, সমাজ এখন আগবঢ়াই নিবলৈ একেবাৰে সহজ হ'ব। এইটোৱে আজি এনি ফাউণ্ডেশ্যন আৰু এনি হাইজিনে কৰি আছে, গতিকে অভিনন্দন জনালোঁ। আৰু তেওঁলোকে যিটো এইটো পডকাষ্ট চেনেল আজি মানে অ'পেনিং কৰিছে, সেই এনেও মানুহৰ মাজত যাবৰ কাৰণে চেষ্টা কৰিছে এই NGOটোৱে, গতিকে পডকাষ্ট চেনেলটোৰ জৰিয়তে মানুহৰ মাজলৈ সোমাই যাব সহজে আৰু এখন উত্তৰ পূৰ্বাঞ্চলত অসমত এটা নাম কৰা NGO হ'ব, তাকে কামনা কৰিলোঁ মই।